ছাত্ৰ-ছাত্ৰীসকল অৱশেষত আহি গ'ল তোমালোকৰ বাবে ভাল খবৰ যিটো নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ যাক আমি চমুকৈ NMS এক্সাম বুলি কওঁ। এই এক্সামটো 2025ৰ কাৰণে অনলাইন ফৰ্ম ফিলআপ অৰ্থাৎ এপ্লাই তোমালোকৰ হৈ যাব 25 তাৰিখৰ পৰা অৰ্থাৎ 25 জুলাইৰ পৰা তোমালোকক এপ্লাই হৈ যাব এপ্লাই ষ্টাৰ্ট হৈ যাব। মই কৈছিলো তোমালোকক যে জুলাই লাষ্টত বা আগষ্টৰ ফাৰ্ষ্টত হ'ব গতিকে তোমালোকে গম পালা জুলাই লাষ্টত হৈ যাব আৰু এই পৰীক্ষাটো তোমালোকে জানা 8ৰ ষ্টুডেণ্টসকলে দিব পাৰিব তাৰপিছত দিব নোৱাৰে 8ত যিসকল এতিয়া 8ত পঢ়ি আছে তোমালোকেহে দিব পাৰিবা। গতিকে ভাল স্কলাৰশ্বিপ অৰ্থাৎ গভৰ্ণমেণ্ট স্কুলত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীহে দিব পাৰে সেইকাৰণে তোমালোক যিসকলে গভৰ্ণমেণ্ট স্কুলত পঢ়ি আছা তোমালোকে সোনকালে এপ্লাইটো কৰি এই পৰীক্ষাৰ কাৰণে পঢ়ি যোৱা। ছাত্ৰ-ছাত্ৰীসকল মাত্ৰ 3 মাহ আছে সময় 3 মাহ কাৰণ তোমালোকৰ এক্সাম হ'ব তোমালোকৰ ডেট অফ এক্সাম 15 নৱেম্বৰ 2025 নৱেম্বৰৰ 15 তাৰিখে অনুষ্ঠিত হ'ব এক্সাম। সেয়েহে বেছি সময় নাই এপ্লাই ষ্টাৰ্ট হৈ যাব। কেতিয়া এপ্লাই হ'ব আটাইখিনি মই তোমালোকক দি দিম তোমালোকে চাই যোৱা। চোৱা তোমালোকে এপ্লাই হ'ব অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 25/7/2025 অৰ্থাৎ 25 তাৰিখৰ পৰা হ'ব আৰু লগতে 30/9/2025 হ'ব অৰ্থাৎ সময় দিছে। গতিকে তোমালোকে এপ্লিকেশ্যনটো হ'লেও সোনকালে কৰি দিও লাষ্টলৈকে থাকিলে মানে কি হয় সাৰ্ভাৰ প্ৰব্লেম হয় গতিকে সোনকালে এপ্লিকেশ্যনটো কৰিবা যিহেতু 25 তাৰিখৰ পৰা কৰিবই পাৰিবা আৰু এডমিট কাৰ্ড তোমালোকে পাবা 5/11/2025 আৰু ছাত্ৰ-ছাত্ৰীসকল এটা ভাল স্কলাৰশ্বিপ মাত্ৰ এতিয়া আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ আছে কাৰণ নৱেম্বৰৰ পৰা পৰীক্ষাই হ'ব। গতিকে তোমালোকে যদি এই পৰীক্ষাটো পাছ কৰিব বিচাৰা নিজে ভাবি লোৱা কাৰণ আমাৰ কাৰণে 12,000 টকা বছৰত বহুত পইচাৰ হয়। এটা পৰীক্ষা দিয়ে যদি আমি 4 বছৰৰ কাৰণে স্কলাৰশ্বিপ পাব পাৰো আমি কিহৰ পৰা পাব পাৰো 9, 10 ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ 9ৰ পৰা ছেকেণ্ড ইয়াৰলৈকে পাব পাৰো। গতিকে এইকেইদিন আমাৰ কষ্ট কৰাত কি প্ৰব্লেম থাকিব পাৰে হয়নে। গতিকে তোমালোকে ওচৰৰ CSP চেণ্টাৰত গৈ তোমালোকে এপ্লাইটো কৰি ল'বা। তোমালোকক দিয়া আছে ইয়াত পঢ়ি চোৱা এট দ্য থিং অফ এপ্লিকেশ্যনছ ইয়াত দিয়া আছে আৰু কি ক্ৰাইটেৰিয়া দিয়া আছে চোৱা তোমালোকে ষ্টুডেণ্ট ষ্টাডিং গভৰ্ণমেণ্ট এণ্ড প্ৰভিন্সিয়েলাইজড স্কুল অনলি অৰ্থাৎ যিসকলে গভৰ্ণমেণ্ট স্কুলত পঢ়ি আছে তেওঁলোকেহে পাৰিব আৰু তোমালোকে কৈছে যে যাৰ 3.5 লাখৰ ইনকাম তলত আছে নিশ্চয় তোমালোকৰ প্ৰায় ষ্টুডেণ্টৰে 3.5 লাখৰ তলতে আছে গভৰ্ণমেণ্ট স্কুলত পঢ়া গতিকে তোমালোকে পাৰিবা আৰু লগতে ইয়াত কৈছে যে অসমত সিট আছে 2411টা বহুতে সিট আছে। যদি তোমালোকে পাছ কৰিব বিচাৰে তেতিয়াহ'লে তোমালোকে একেনি ভালদৰে পঢ়িব লাগিব। ছাত্ৰ-ছাত্ৰীসকল এটা সুবিধা আমি প্ৰত্যেক বছৰে ছাত্ৰ-ছাত্ৰীক পাছ কৰাই আছো মেক্সিমাম ষ্টুডেণ্টে আমাৰ পৰা পাছ কৰে গতিকে এইবাৰো আমি ভাবিছো যি অকল ছাত্ৰ-ছাত্ৰীয়ে ভাবিছে পাছ কৰিম বুলি তোমালোকে আমাৰ লগত জইন হোৱা 100% তোমালোক আমি পাছ কৰাই দিব পাৰিম কাৰণ আমাৰ সেইখিনি বিশ্বাস আছে আমি আগৰ পৰা ক্লাছ কৰি আছো। গতিকে আমি ইতিমধ্যে ইবুক এখন প্ৰস্তুত কৰি দিছো যিখন ইবুকতো তোমালোকে সম্পূৰ্ণ পাবা আৰু তোমালোকক মই কৈছো তোমালোকে মানে দোকানত গৈ কিতাপ কিনাৰ কোনো প্ৰয়োজন নাই তোমালোকে কিনিব প্ৰয়োজন নাই কাৰণ দোকানত কিতাপ কিনিলে প্ৰায় 500 মান ল'ব য'ত তোমালোকে 299 টকা আমাক দিলে সম্পূৰ্ণ য'ত তোমালোকে এমএটি পেপাৰখনটো কিতাপত চাই তোমালোকে ভাল মাৰ্কছ এটা ল'ব নোৱাৰিবা কাৰণ এমএটি পেপাৰখন বুজি পাব লাগিব। গতিকে তোমালোকে 500 টকা কিতাপত খেদোৱাৰ প্ৰয়োজন নাই আমাৰ তাতে পাবা কিতাপ এখনো পাবা য'ত মোবাইলতে পঢ়িব পৰা 99 টকা আৰু লগতে আমাৰ 200 টকা অনলাইন ক্লাছৰ মিলি টোটেল 299 টকা দিলে তোমালোকে নৱেম্বৰৰ 15 তাৰিখলৈকে তোমালোকে পঢ়িব পাৰিবা য'ত সম্পূৰ্ণ কোৰ্স ক্লিয়াৰ কৰি দিয়া হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি পাছ কৰিব বিচাৰিছা যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছা সিলেক্টেড হ'ব বিচাৰিছা তেতিয়া এতিয়া আমাৰ অনলাইন ক্লাছত জইন হোৱা। হোৱাটছএপ নাম্বাৰটো তোমালোকে দেখা পাইছা 9394628219 তোমালোকে ৱেইট কৰি নাথাকিবা কিয়নো সময় বেছি নাই। গতিকে তোমালোকে ফৰ্ম ফিলআপ যেতিয়াই নকৰা কিয় কিন্তু আগতে এডমিশ্যনটো লৈ তোমালোকে কিতাপখন পঢ়ি থকা আমি যিখন কিতাপ দি দিম তোমালোক ইবুক আৰু আমাৰ ক্লাছ ষ্টাৰ্ট হৈ যাব অতি সোনকালে। গতিকে ষ্টাৰ্ট হ'বই যিহেতু প্ৰথমৰ পৰা ক্লাছবিলাক কৰিলে তোমালোকে সম্পূৰ্ণ বুজি পাবা 4-5 বছৰৰ কুৱেশ্যন পাবা। গতিকে তোমালোকক মই বিশ্বাসেৰে কৈছো যে তোমালোকে আমাৰ ক্লাছত জইন হ'লে 100% পাছ কৰিব পাৰিবা যদি তোমালোকে আমি দিয়াখিনি সকলো ফলো কৰা। যোৱাবাৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী তাৰ আগৰ পৰা আমি প্ৰায় 4-5 বছৰৰ পৰা আমি অনলাইন ক্লাছত জড়িত হৈ আছো NMS পৰীক্ষাত আমি সহায় কৰি আছো। গতিকে জইন হৈ সোনকালে পঢ়া আৰু ভাল ৰিজাল্ট কৰিব চেষ্টা কৰা সিলেক্টেড হ'বই কোনো কথা নাই আমি দিয়াখিনি জাস্ট ফলো কৰিবা ঠিক আছে। নেক্সট এটা ভিডিঅ'ত লগ পাম নেক্সট ক্লাছত লগ পাম তোমালোকে অনলাইন ক্লাছৰ বাবে জইন হোৱা আৰু
ই বুকখনো পাই যাবা, লগে লগে ই বুকখন পাই যাবা, য'ত তোমালোক 5 বছৰৰ কুৱেশ্যন পেপাৰ লগতে সম্পূৰ্ণ তোমালোকৰ কমন পৰিব। যোৱাবাৰটো সম্পূৰ্ণ কমন পৰিছে, গতিকে যিসকল আছে তোমালোকৰ যে কোনোবাই দিছে তেতিয়া আমাৰ ক্লাছত জইন হৈছে সুধিবা যে আমাৰ পৰা ভালেখিনি কমন পৰিছে, প্ৰায় কমনে পৰিছে আৰু বহু ছাত্ৰতে পাছো কৰিছে।